যদি 5-6টা গুটি পিচি খাই দিয়ে ইয়াৰ ভিতৰত থকা মেইন মালটো আচলতে ৰব মইতো খাই নেদেখাওঁ কাৰণ কেলে মই বহুত আশা আছে মই মানে বাৰীখনত আছো পৃথিৱীৰ ভিতৰত বোলে আটাইতকৈ বিষাক্ত উদ্ভিদ বোলে তেনেকৈ কৈছে মই আচলতে নিউজ এটাত পালো সেই নিউজটোত পাই মানে মই একেবাৰে ৰখিয়ে নাথাকিলোঁ আৰু ইফালে ইফালে বিচাৰি ফুৰিছোঁ মানে ইফালে চাইছোঁ তো হয়তো আছিলে ইয়াতে কথাটো আগতে গম পোৱা নাছিলোঁ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডে 2022 চনত বোলে ইয়াকে বোলে চিনাক্ত কৰিছে একদম চবতছে বিষাক্ত বুলি তো মই আমাৰ বাৰীখনত নাপালোঁ তো নোপোৱাৰ পিছতো মানে এতিয়া নিউজত দেখিয়ে পটাপট ওলাইছোঁ ক'তনো আছে বিচাৰি যাওঁ বুলি তো এইফালে আমাৰ ঘৰখনত নাই বাৰু আছিলে এজোপা মই চিনি পাইছোঁ গছজোপা তথাপিতো মই ওচৰতে ঘৰত আছে মই কৈ থৈ আহোঁগৈ কথাটো নহ'লে আচলতে বিষাক্ত বুলি কৈ দিয়া মাত্ৰকে বহুত কথা আহি যায় আপোনালোকে ভিডিঅ'টো এৰি নাযাব মই দেখুৱাই আছোঁ ৰ'ব গৈ লওঁ মই এডোখৰ ৰাস্তাডোখৰ এডোখৰ আপোনালোকক জেগাত দেখুৱামগৈ তো আহি মই মানুহ ঘৰ পাই গ'লোহি তো ইয়াত যিডোখৰ জেগাত গোটেই গছবিলাক আছে তাতে মই ডাইৰেক্ট গৈ চামগৈ গছবিলাক চাই পিনি বাকীখিনি কথা কৈ আছোঁ ইয়াত কেছটো কি গছ হয় হয়তো আপোনালোকৰ সকলোৰে বাৰীত আছে এইবিলাক বস্তু আপোনালোকে কিন্তু চিনি নাপায় সকলোৰে বাৰীত থাকিব পাৰে সকলোৰে বাৰীত আছে এইবিলাক চব এইবিলাক গছ চব গোটেইবিলাক ধেৰ আছে তো আৰু বেছিকৈ থকা এডোখৰ জেগা আছে মানে সেইডোখৰ জেগালৈ যাওঁ তাত গৈ মই আপোনালোকক দেখুৱাই আছোঁ বস্তুটো আচলতে কি প্ৰব্লেমটো ক'ত মানে কেনেকৈ কি হ'ব পাৰে তো মই ধুনীয়াকৈ দেখুৱাই আছোঁ তো গোটেইখন জংঘল এইবিলাক চব নতুনকৈ ওলাইছে এইবিলাক পুলি আৰু ডাঙৰ ডাঙৰ আছে ইয়াত এইবিলাক আচলতে বৰ বিষ বুলি যিটো কৈছিলে বৰ বিষ মানে হৈ গ'ল ইয়াৰ মেইন এই গুটিটো ই পকিবলৈ লৈছে এই মেইন গুটিটো কিন্তু কেনেকেনো বৰ বিষ মই আপোনালোকক কৈ আছোঁ এইবিলাক চব কিমান আছে এইজোপা প্ৰকৃততে এইজোপা হৈ গ'ল এৰা গছ প্ৰকৃততে এই গছজোপা এৰা গছ যিবিলাক আমাৰ নেকি এৰী পলুৱে খায় এই গছবিলাকৰ পাতবিলাক শেষ কৰি দিয়ে কিন্তু পলুবিলাক নমৰে যদি পলুবিলাকে নমৰে মানুহৰ কাৰণে কেনেকৈ বৰ বিষ হ'ব পাৰে নিউজত দিছে বৰ বিষ বুলি সবাতকৈ মানে ইয়াৰ ওপৰত আৰু বেলেগ বৰ বিষ নাই আৰু ধতুৱা গুটি কিবা গুটি সেইবিলাকতকৈ ওপৰত তো এইটো কিন্তু পলুৱে খায় আৰু বহুজনে ভিডিঅ'টোত কমেণ্টো কৰিছে চাইছোঁ তো সেই কমেণ্টটোত আচলতে বৰ বিহটো নহয় বুলিয়ে কৈছে বাৰু কমেণ্টত কিন্তু বৰ বিহটো হয়ো নহয় কেনেকৈ আৰু হয় কেনেকৈ মই কৈ দিছোঁ মই ধুনীয়াকৈ ৰ'ব মই এটা এৰা গছৰ শুকান গুটি মই বিচাৰিব লাগিব কেঁচাবিলাকে নহ'ব এইবিলাক ইয়াতে শুকান গুটি আছে মই ইয়াৰ শুকান গুটি এটা ল'ম বহুত নলওঁ আচলতে এই হৈয়ে পৰিলে এইটো এই বৰ বিষ কেনেকৈ হয় এইটো এৰাপাতৰ শুকান গুটি আৰু ইয়াৰ কেঁচা গুটি এইবিলাক তো মই অকণমান মুকলিলৈ গৈ লওঁ মহেও খাইছে আচলতে এইটো কথাটো জনাবৰ কাৰণে মই ইমান খৰধৰকৈ আহিবলগীয়া হ'ল বৰষুণো দিবলৈ লৈছে যে আচলতে সেইটো কাৰণে এইজোপা হৈ গ'ল এৰা গছ এৰা পাতবিলাক এৰী পলুৱে খাই পিনি ই লেতেৰা বান্ধে বা ইয়াৰ পৰা যিটো আচলতে এৰী পলু খোলা ওলায় সেইটোৰ পৰা এৰী কাপোৰ বনায় কিন্তু এই গুটিটোহে মেইন বিষ বুলি কৈছে ইয়াক যদি কোনোটো টেষ্টিং কৰি চোৱা নাই আজিলৈকে খাইছে যদি কোনোবাই ভুলক্ৰমে এটা বা দুটা খাইছে ইয়াক যদি 5-6টা গুটি পিচি খাই দিয়ে ইয়াৰ ভিতৰত থকা মেইন মালটো আচলতে ৰ'ব মইতো খাই নেদেখাওঁ কাৰণ কেলে মই বহুত আশা আছে পকা গুটিৰ ভিতৰৰ অংশ উলিয়াই আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই গুটিটো ইয়াৰ ভিতৰত থকা গুটিটো যিটো গুটি নহয় এই বাকলিখনৰ তলত গুটি থাকে এটা এই গুটিটো মেইন এই গুটিটোৰ পৰা এটা তেল উলিয়ায় সেই তেলবিধৰ নাম হৈছে কেষ্টৰ অইল
এৰী গছৰ গুটিৰ পৰা যি তেল উলিয়ায় সেই তেলবিধৰ বহুত উপকাৰিতা আছে, যেনে বাত বিষ, গাঁঠিৰ বিষ, ছালৰ ৰোগ, অৰ্শ ৰোগ, তেজৰ সঞ্চালন উন্নত কৰা আদি বহু ধৰণৰ বেমাৰ আজাৰৰ পৰা এই পৰিত্ৰাণ পোৱা যায়। অসমৰ বাহিৰতে এনেধৰণৰ বহুতো এৰী গছৰ খেতি কৰে, যিবিলাক নেকি ধৰি লওক গুজৰাট বা ভাৰতৰ বাহিৰত আমেৰিকা এনেধৰণৰ ঠাইত এইবিলাক খেতি কৰে, যাতে কেষ্টৰ অইল উৎপাদন কৰিব পাৰে। গাঁও অঞ্চলত এই গছজোপা এৰী পলুৰ আহাৰ বুলি জানে, কিন্তু ইয়াৰ পৰা তেল উৎপাদন কৰে বুলি যিসকলে নাজানে সেইসকলক জনাবলৈ চেষ্টা কৰিলোঁ। এই গুটিটো যদি খায় তেতিয়াহে বৰ বিষ, কিন্তু ইয়াৰ পাতখন খালে ই বৰ বিষ নহয়। কাৰণ কেলৈ এৰী পলু সাধাৰণ এটা পোকে যদি খাই পিনি হজম কৰিব পাৰিছে মানুহৰ কাৰণে একো নাই পাতবিলাক, কিন্তু এই বস্তুটো পোকে নাখায়, এইটো পোকে নাখায়, পাতবিলাক খায় কিন্তু জীয়াই থাকে। আপোনালোকে এটা কথা লক্ষ্য কৰিব, যদি নিউজত কিবা বস্তু দিয়ে, প্ৰতিটোতে সঁচা সেইটো নকওঁ, যদি কিছুমান নিউজ এনেকুৱা হয় ফেকো আহে, কিছুমান নিউজ ৰিয়েল আহে, যদি অলপমান প্ৰমাণ সহকাৰে ল'ব পাৰে তেতিয়া কথাটো ভাবি চাব। যদি প্ৰমাণ সহকাৰে ল'ব পাৰে তেতিয়া সেইটো সত্য হ'ব পাৰে। এতিয়া এই গুটিটোতো কোনেও খাই প্ৰমাণ কৰি চোৱা নাই, আৰু প্ৰমাণ কৰি চাব নালাগে, হয়তো বিষ হ'বও পাৰে বা নহ'বও পাৰে। এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিয়া এতিয়াই কাৰণ আছে যে এটি নিউজ চেনেলে আপোনাৰ এই এৰা গছৰ যিটো গুটি পৃথিৱীৰ সবাতোতকৈ বৰ বিষ বুলি উত্থাপন কৰিছিলে, যিহেতু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডে এইটো প্ৰমাণ কৰিছে বোলে 2022 চনত। সেই কথাটোকে উদ্দেশ্যে মই এই ভিডিঅ'টো বনালোঁ। কেনে লাগিলে জনাব আৰু পিছৰখিনি চাই যাওক। এটা নিউজ পাইছিলোঁ, সেই নিউজটো চাই পিনি ভাবিলোঁ যে বহুত মানুহে ঠিকেই আচলতে নিজৰ মতামতখিনি ঠিকেই দিছে যে এৰী পলুৱে খাই হজম কৰি দিয়ে, পলুটোও আমি খাই দিওঁ, তথাপিতো আমাৰ একো নহয়। কিন্তু নিউজে ফেক নিউজ দি আছে। কোনোবাই কৈছে নাকত তেল দি শুই থাক, নিউজ বজাবলৈ আৰু জেগা নাপালি, নিউজ বিচাৰি নাপালি, তেনেকুৱা বহুত কথা কৈছে। তো সেনেকুৱা ধৰণৰ নহয়, আচলতে কিবা এটা পাইছে কাৰণে ইনফৰ্মেশ্যন হিচাপে দিছে এই বস্তুটো। ইনফৰ্মেশ্যনটোক যদি অসত্য বুলি আমাৰ কিছু ব্যক্তিয়ে মানে প্ৰমাণ কৰিব পাৰে, ইনফৰ্মেশ্যনটো যদি অসত্য বুলি ভাবে তো নিজে প্ৰমাণ কৰি চাব লাগিব। তো প্ৰমাণ কৰিবলৈ গৈ যদি নিজৰে যদি ভগৱানে নকৰক যদি মৃত্যু হ'ব পাৰে, তো তেনেকুৱা কথা চিন্তা কৰিব লাগে। ইয়াক প্ৰমাণ কৰিবলৈ যাবলৈ প্ৰয়োজন নাই। যদি বৰ বিষ বুলি কৈছে যদি কৈছে, আমাৰ এইটো খোৱাৰ প্ৰয়োজন নাই, এই খাবলগীয়া বস্তু নহয়। এই পলুৱে খায়, পলুৱে হজম কৰি আছে, আমি খাই আমাৰ হজম কৰিবলৈ দৰকাৰ নাই, কাৰণ কেলৈ খাদ্যও নহয় আমাৰ। পলু লাও পাত খাই শেষ হৈ যাব সিমানেই, গুটি খোৱাৰ কোনো প্ৰয়োজন নাই। তো এইটোৱে আছিল ভিডিঅ'টো, সৰু এটা ইনফৰ্মেশ্যন, সৰু নহয় আচলতে ডাঙৰ ইনফৰ্মেশ্যন। ধন্যবাদ।